নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ নিশ্চয় ভালে আছে। বহুদিনৰ মূৰত আজি আপোনালোকৰ বাবে এটা সহজ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান কিহৰ সময় আপোনালোকে নিশ্চয় জানে। এতিয়া হৈছে আনাৰস বা মাটিকঁঠালৰ ছিজন। গতিকে আজি এটা মাটিকঁঠাল বা আনাৰসৰ পৰা কিদৰেনো জেলি বনাব পাৰি তাৰ এটা সহজ ৰেচিপি লৈ আহিছোঁ। গতিকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। আজিৰ ৰেচিপিটোৰ কাৰণে মই লৈছোঁ 2টা আনাৰস আৰু ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ আৰু এইখিনি ধুনীয়াকৈ সৰু সৰুকৈ মিডিয়াম সাইজত কাটি লৈছোঁ। আপোনালোকেও কাটি ল'ব। কাটি ল'লে এটাই সুবিধা হয়, সৰুকৈ মিক্সিত দিলে সোনকালে একদম পুৰা জুচ নিচিনা হৈ যায়। গতিকে সৰুকৈ আপোনালোকেও কাটি ল'ব। আৰু এতিয়া মই মিক্সিৰ জাৰটোলৈ ধুনীয়াকৈ আনাৰসখিনি ভৰাই লৈছোঁ আৰু চাবচোন কিমান ধুনীয়া হ'ব, জুইচি টাইপৰ হ'বই। আৰু এয়া চাওকচোন কিমান ধুনীয়া জুচৰ নিচিনা সঁচাকৈয়ে হৈ গ'ল। আৰু এটা মগলৈ মই এইখিনি কাঢ়ি লৈছোঁ, কিয়নো আৰু আছিলে। আৰু এতিয়া মই লৈছোঁ এখন চেকনি। ডাঙৰ চেকনি হ'লেতো খুবেই বেছি ভাল হয়। এখন মই চাহ চকা চেকনিকে লৈছোঁ আৰু তলত এটা সৰু চৰিয়াটো লেতেৰা বুলি নাভাবিব, মই তাতে আনাৰসখিনি থৈছিলোঁ, সেইকাৰণে এনেকৈ কাষে কাষে লাগি আছে। আনাৰসখিনি সৰুকৈ কাটি থৈছিলোঁ কাৰণে। আৰু এতিয়া এইখিনি এখন চামুচেৰে লৰাই থাকিব লাগিব, তেতিয়া ইয়াৰ যিখিনি জুচ তললৈ পৰি যাব আৰু সীতাখিনি অকণ অকণ থাকিলে মানে ওপৰত উঠি যাব। আৰু এনেদৰে অলপ সময়ৰ মেহনত কৰিব লাগিব আপোনালোকে। কষ্ট এইকণেই, বিশেষ একো নাই, এইটো পটককৈ হৈ যায়। অলপ সময়ৰ বাবে চামুচখন লৰাই থাকিব। যেতিয়া এনেদৰে তলত গোটেই জুচখিনি পৰি যাব, দেখিছেনে কিমান ধুনীয়াকৈ পৰি গৈছে। আৰু মোৰ এইখিনি কৰা অলপ পাছত হৈয়ে যাব। আৰু চাওকচোন এনেদৰে ধুনীয়াকৈ পৰি আছে। আপোনালোকেও ধুনীয়াকৈ বনাব পাৰে, যিহেতু আনাৰস এতিয়া একদম সকলোতে উপলব্ধ। আৰু এইখিনি হৈছেগৈ অলপ অলপকৈ মাৰি। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে, কেনে পাইছে নিশ্চয় কমেণ্ট কৰিব। আৰু 2টা আনাৰসৰ এইখিনিহে সীতা ওলাইছে। এইখিনি আপোনালোকে কিবা খাবলৈ ব্যৱহাৰ কৰিলেও কৰিব পাৰে, পেলাই দিওঁ বুলিলেও দিব পাৰে, আপোনালোকৰ মনৰ ইচ্ছাৰ কথা। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ যিহেতু জেলি বনাব লাগিব, গতিকে ব'লক এতিয়া পাকঘৰলৈ সোমাই যাওঁ। আৰু প্ৰথমতে মই ষ্ট'ভৰ ওপৰত কেৰাহীখন উঠাই ল'লোঁ। আৰু কেৰাহীত একো দিব নালাগে, তেল ৰিফাইন অকণমান গৰম হ'লতে মই ধুনীয়াকৈ আনাৰসৰ জুচখিনি দি দিলোঁ। আৰু এতিয়া হেতাৰে অলপ সময়ৰ বাবে এনেদৰে গোল গোলকৈ ঘূৰাই থাকিব। আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখিব। বেছিকৈ যদি দি দিয়ে তেতিয়া লাগি যাবও পাৰে, গতিকে কম জুইত বনাবলৈ চেষ্টা কৰক আৰু এনেদৰে লৰাই থাকক। আৰু যেতিয়া ওপৰত ফেনটো উঠিব, ফেনটো অলপ অলপকৈ কাটি দিব, মানে ফেনটো উঠাই উঠাই পেলাই দিব, যিহেতু ফেনটো ভাল নহয়। গতিকে ফেনটো পাৰে যদি পেলাই দিব। আৰু এনেদৰে ঘূৰাই ঘূৰাই গোল গোলকৈ লৰাই থাকিব। আৰু লাহে লাহে এইখিনি উতলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া মই ইয়াতে দি দিম অলপ চেনি। চেনিটো আপোনালোকে সোৱাদ অনুযায়ী নিজেই দি ল'ব, কিমান খাব বিচাৰে। আৰু আনাৰসটো টেঙা আৰু মিঠাৰ লগতো কথা আছে, গতিকে সেইটো আপোনালোকে নিজে চাই ল'ব। আৰু এতিয়া মই ইয়াতে দিছোঁ ছানৰাইজ লাল মিৰ্চ। আৰু যিহেতু টেঙা, মিঠা, জ্বলা এই তিনিওটা হ'লে সোৱাদটো খুব বেছি ভাল লাগে। আৰু যদি আপোনালোকে ইচ্ছা কৰে ইয়াত অকণমান নিমখ দিব পাৰে। আৰু লং, দালচেনি, ইলাচিৰ গুড়াটো যদি দিব বিচাৰে, পেকেটটো নহয়, যিটো মানে গোটাকৈ পায়, সেইটো দিলে বেছি ভাল হয়। আৰু 20 মিনিটমান উতলোৱাৰ পিছত এইখিনি ডাঠ হৈ যাব। আৰু তেতিয়া আপোনালোকে এখন ডিছ ল'ব আৰু অকণমান জেলি ডিছখনত দিব। আৰু ডিছখন সম্পূৰ্ণকৈ কাটি কৰি দিব। যদি বৈ যোৱা নাই তেতিয়া জানিব জেলিখিনি ৰেডি হৈছে। যিদৰে ডিছখনত লাগি আছে ঠিক তেনেদৰে আপোনালোকে যদি লাগি ধৰে তেতিয়া জানিব জেলিখিনি ৰেডি হৈ গৈছে। আৰু এতিয়া মই কেৰাহীৰ পৰা বেলেগ এটা পাত্ৰলৈ ধুনীয়াকৈ জেলিখিনি কাঢ়ি লৈছোঁ। আৰু চাওকচোন এইখিনি কিমান ডাঠ হৈছে। আৰু এইখিনি আৰু ঠাণ্ডা হ'বলৈ আছে। মই পূৰা ঠাণ্ডা হ'বলৈ নিদিওঁতেনেই চিচাৰৰ বটলত ভৰাই দিছোঁ, কাৰণ বহুত বেছি ঠাণ্ডা হৈ গ'লে এইখিনি পিচ পিচ টাইপৰ হৈ যাব, মানে টান হৈ যাব। গতিকে অলপ পনীয়া হৈ থাকোঁতেনে এইখিনি ভৰাই দিলেহে দেখিবলৈ পিছত ভাল হ'ব। গতিকে অলপ অলপ গৰম হৈ থাকোঁতেনেই মই চিচাৰৰ বটলত ভৰাইছোঁ। আপোনালোকে যদি ষ্ট'ৰ কৰিব বিচাৰে চিচাৰৰ বটলতে কৰিব, তেতিয়া বহুত দিনলৈ ভাল হৈও থাকিব। প্লাষ্টিকটো যিহেতু এভইড কৰি চলিব লাগে। আৰু আজিৰ জেলিৰ ৰেচিপিটো ইমানেই আছিলে, বহুত ধুনীয়া খাবলৈ। আপোনালোকে ব্ৰেডৰ লগত, ৰুটিৰ লগত ধুনীয়াকৈ এইখিনি খাব পাৰিব। আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব। আৰু শেষত আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যিসকলে পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি দিব। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু সঁচাকৈ কৈছোঁ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ দেই, আপোনালোক ভালে থাকক, বাই বাই।